নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি এটা নতুন শৃংখলালৈ আহিছো যে জেমিনি জ্যোতিষ। চাওক, আমি পৰাশৰী জ্যোতিষ বহুত কৰিলো, পৰাশৰী জ্যোতিষত খুব ভাল ৰিজাল্ট আহে, আমি এৰিলো। কিন্তু জেমিনি জ্যোতিষতো বহুত ভাল প্ৰেডিকশ্যন কৰিব পৰা যায়। আমি সাধাৰণতে অকল পৰাশৰী জ্যোতিষৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰো, কিন্তু জেমিনি জ্যোতিষে হওক বা নাৰী জ্যোতিষ হওক, কেপি হওক, তেওঁলোকৰ একোটা ভাল প্ৰেডিকশ্যন কৰিব পৰা কেপাচিটি আছে। ইয়াতে জেমিনি জ্যোতিষ চবতকে বেষ্ট কিয় হয়, জেমিনি জ্যোতিষত বহুত ইজিলি প্ৰেডিকশ্যন বিলাক কৰিব পৰা যায়। চ' জেমিনি জ্যোতিষত মেইন 3টা কাৰক আছে, আৰু এই কাৰকবিলাক জনা বহুত দৰকাৰ যে এতিয়া কি কোনটো ৰিজাল্ট ক'ৰ পৰা আহিব। এই কাৰকবিলাক যদি আমি জানো, তাৰ পৰা খুব ইজিলি আমি প্ৰেডিক্ট কৰিব পাৰোঁ। মেইনলি জেমিনি জ্যোতিষত কি হয়, 3টা কাৰক থাকে, নৈসৰ্গিক কাৰক, স্বৰ কাৰক আৰু স্থিৰ কাৰক। সেইটো কামবিলাক বেলেগ বেলেগ। জেমিনি ঋষিয়ে ইয়াতে কি কৈছে যে নৈসৰ্গিক কাৰক মানে কি হ'ল, নৈসৰ্গিক কাৰকৰ যিটো দেৱতা হয় তেওঁ ব্ৰহ্মা বুলি কোৱা। কাৰণ জেমিনি মানে বিশ্বাস কৰিছিল যে পৃথিৱীত পৃথিৱী বুলি নহয়, এই ব্ৰহ্মাণ্ডত যিমান বস্তু আছে, মেটাৰ, এণ্টিমেটাৰ, স্থিৰ, অস্থিৰ, যিমানেই বস্তু আছে, সেই গোটেইবোৰ বস্তুৰ মালিক হ'ল ব্ৰহ্মাদেৱ। ইয়াতে চব বস্তু আহি যায়, গ্ৰহ, নক্ষত্ৰ, বায়ু, আকাশ, পাতাল, চব। সেইকাৰণে নৈসৰ্গিক জ্যোতিষত মানে কি হয়, যেতিয়া আমি চাব লাগে নৈসৰ্গিক নৈসৰ্গিক কাৰকটোত যেতিয়া কুণ্ডলী এখনত চাম, তাত চব বস্তু কি বস্তু আপোনাৰ ওপৰত ইনফ্লুৱেঞ্চ হ'ব, যে আটাইবোৰ বস্তু স্থাৱৰ, অস্থাৱৰ, স্থিৰ, অস্থিৰ, যিমান বস্তু আছে সেই আটাইবোৰ বস্তু নৈসৰ্গিক কাৰক বুলি কোৱা হয়। আৰু যাৰ অধিপতি দেৱতা হ'ল ব্ৰহ্মদেৱতা, ব্ৰহ্মা। ব্ৰহ্মাৰ অন্তৰ্গত সকলোবোৰ আছে, কাৰণ ব্ৰহ্মাই সকলোবোৰ সৃষ্টি কৰিছে। যিটো বস্তু আমি চকুদি দেখা পাওঁ, যিটো বস্তু আমি চকুদি দেখা নাপাওঁ, যাক আমি ফিল কৰিব পাৰোঁ, ফিল কৰিব নোৱাৰো, সেই আটাইবোৰ বস্তু নৈসৰ্গিক কাৰক ব্ৰহ্মাৰ দ্বাৰা ৰচিত। তাৰপিছত আমি স্বৰ কাৰক। স্বৰ কাৰকৰ যিটো ভগৱান হয় তেওঁ হ'ল বিষ্ণু দেৱতা। ইয়াতে কি কৈছে যে স্বৰ কাৰকত আপোনাৰ ওপৰত কাৰ ইনফ্লুৱেঞ্চ বেছি হ'ব। কোনো ব্যক্তিৰ ওপৰত যদি কাৰোবাৰ ইনফ্লুৱেঞ্চ থাকে, তেনেহ'লে এইটো স্বৰ কাৰকত পৰে। এতিয়া ইনফ্লুৱেঞ্চ কোনে কৰিব? বিভিন্ন কিছুমান থাকিব লাগিব, হয়তো আপোনাৰ দেউতা, আপোনাৰ দাদা বা ভাই, আপোনাৰ ৰিলেশ্যনত থকা মানুহ, আপোনাৰ গুৰু, মানে আপোনাক ইনফ্লুৱেঞ্চ কৰিব। আৰু এই স্বৰ কাৰকৰ অধিপতি হৈ গ'ল ভগৱান বিষ্ণু দেৱতা। ইয়াতে কি কোৱা হয়, নৱগ্ৰহৰ যেনেকে নৈসৰ্গিক কাৰকত চব বস্তু অন্তৰ্ভুক্ত হয়, ৰাহু কেতু অন্তৰ্ভুক্ত হয়, নৱগ্ৰহ অন্তৰ্ভুক্ত, কিন্তু স্বৰ কাৰকত নৱগ্ৰহৰ ভিতৰত কেতুটোক অন্তৰ্গত কৰা নহয়, কাৰণ কেতু হ'ল মোক্ষ দিয়া এটা গ্ৰহ। সেইকাৰণে কেতুটোক কোনোদিনা তাত ইনক্লুড কৰা নহয়, ইয়াত ৰাহুক কৰা হয়, ঠিক আছে। আৰু বাকী 7টা যিটো ফিজিকেল বডি আছে সেইকেইটা গ্ৰহক কৰা হয়। এতিয়া ইনফ্লুৱেঞ্চ বিলাক কেনেকে আহিব, আপোনাৰ ওপৰত আপোনাৰ দেউতাৰ প্ৰভাৱ থাকিব, দাদাৰ প্ৰভাৱ থাকিব, আংকেলৰ প্ৰভাৱ থাকিব, বা আপোনাৰ টিচাৰৰ প্ৰভাৱ থাকিব। এইটো এটা ইম্পৰ্টেণ্ট হয় যে স্বৰ কাৰকত। এইটো আমি কুণ্ডলী এখন চালে কেনেকে গম পাম যে ৰাজযোগ, যিমানবিলাক ৰাজযোগ আছে, কাল, মাংগলিক যুগ, কালসৰ্প যুগ, যিমান ভাল বেয়া, বা মহালক্ষ্মী যুগ, আটাইবোৰ যিমান ভাল যুগ আছে সেইবোৰ ক'ৰ পৰা নিৰ্মাণ হ'ব, আমি স্বৰ কাৰকৰ পৰা পাম। এইটো কি হ'ল, হাইয়েষ্ট ডিগ্ৰীৰ ওপৰত খেল হ'ব যে যিটো প্লেনেটৰ হাইয়েষ্ট ডিগ্ৰী হ'ব, আত্মা কাৰক, অমৃত্য কাৰক। এইটো বিষয়ে আমি নেক্সট ভিডিঅ'ত বনাম। এতিয়া আমি স্বৰ কাৰকৰ বিষয়ে জানো, স্বৰ কাৰক বা নৈসৰ্গিক কাৰক, স্বৰ কাৰক, স্থিৰ কাৰক। এই স্বৰ কাৰকত পৰা আমি ৰাজযোগ আদিৰ বিষয়ে ধুনীয়াকে জানিব পাৰোঁ। তাৰপিছত আহিল স্থিৰ কাৰক। স্থিৰ কাৰক মানে কি হয়, যে স্থিৰ কাৰকৰ অধিপতি দেৱতা শিৱ বাবা। কিহৰ কাৰণে শিৱ বাবাক থৈছে, আৰু স্থিৰ কাৰকক কি হয়, যিকেইটা ফিজিকেল বডি আছে সেইকেইটাকে ৰাখা হয়, ইয়াত ৰাহু কেতু নাই। তাৰমানে কি হয়, যে কোনো এটা বস্তু যেতিয়া শেষ হ'ব, যিহেতু শিৱ বাবাক
গড অফ ডিষ্ট্ৰাকশ্যন বুলি কয়, শেষ কৰি দিয়া ভগৱান বুলি কয়। সেইকাৰণে স্থিৰ কাৰকত কি হয়, কিবা এটা বস্তু থাকিব লাগিব যিটো মৰ্টেল হয়, মৰা কেপাচিটি আছে, তাৰ মৰিব, ধ্বংস হ'ব। সেইকাৰণে তাত ফিজিকেল গতি লাগিব, তাত ৰাহু কেতুৰ বাহিৰে বাকী 7টা গ্ৰহ কৰা। ইয়াৰ পৰা আমি কি গণনা কৰিব পাৰো যে মানুহ এটা মৃত্যু কেতিয়া হ'ব, বা অৰ্থাৎ চাকৰি এটা কেতিয়া যাব, বা বিয়া ভাঙিবনে নাভাঙে, যিটো বস্তু শেষ হৈ যাব, সেই বস্তুবোৰ আমি স্থিৰ কাৰকৰ পৰা পাওঁ। এতিয়া মেইনলি আমি কি পালো ইয়াতে, জেমিনি ৰাশি এষ্ট্ৰলজি সিদ্ধান্ত মতে নৈসৰ্গিক কাৰক পালো, স্বৰ কাৰক পালো আৰু স্থিৰ কাৰক পালো। ঠিক আছে, নৈসৰ্গিক কাৰক মানে পৃথিৱীত ব্ৰহ্মাণ্ডত যিমান বস্তু আছে সেই সকলোবোৰে অধিপতি ব্ৰহ্মা, কাৰণ ব্ৰহ্মাই এইবিলাক ৰচনা কৰিছে। এই কুণ্ডলীখনত যি ৰাহু কেতু সপ্তম ভাৱ, অষ্টম ভাৱ, ভাল বেয়া, থাকা নাথাকা, এই আটাইবোৰ বস্তু নৈসৰ্গিক কাৰকত পাম। আৰু চৰকাৰৰ পৰা কি পাম, যিবিলাক ইনফ্লুৱেঞ্চ আপোনাৰ ওপৰত হৈ আছে, তাৰ কাৰণে কোনোবাটো লাগিব আপোনাৰ, যেনে মা দেউতা দাদা বাইদেউ, আপোনাৰ ৱেল উইচাৰ্ছ, আপোনাৰ শিক্ষাগুৰু, এই আটাইবোৰৰ পৰা যিটো আপুনি পাব। তাৰমানে আমি মেইনলি কুণ্ডলী এখনত যিবিলাক যুগ আছে, ভাল যুগ বেয়া যুগ, আটাইবোৰ আমি চৰকাৰৰ পৰা। আৰু স্থিৰ কাৰকৰ পৰা আমি কোনটো চাওঁ, যে কিবা এটা বস্তু শেষ হৈ যাব, কোনটো বস্তু শেষ হ'ব সেইটো বিষয়ে জানিব লাগিব। সেইটো কাৰণে আমি স্থিৰ কাৰক চাব লাগিব। স্থিৰ কাৰকৰ অধিপতি হ'ল শিৱ। ইয়াৰ পিছত আহিব আত্মকাৰক, অমাত্য কাৰক, এনেকে টোটেল এই আটাইবোৰ বস্তুৰ বিষয়ে আমি আলোচনা কৰিম। কিন্তু আজি নৈসৰ্গিক স্বৰ আৰু স্থিৰ কাৰকৰ বিষয়ে জানো, আৰু কেনেকে এপ্লাই কৰিব লাগে সেইটো বিষয়ে আলোচনা কৰিম। আশা কৰি সৰু সৰু ভিডিঅ'বোৰ যদি আমি থিয়ৰিটো জানো, তেনেহ'লে জ্যোতিষ শাস্ত্ৰত অনেকবোৰ ফলাদেশ কৰিব পাৰি। যেনেকে পৰাশৰ জ্যোতিষত বহুতখিনি ক্লিয়াৰিটি আছে, ঠিক তেনেকে জেমিনি জ্যোতিষতো ক্লিয়াৰিটি বহুতখিনি আছে। এই আটাইবোৰ যদি আমি জানো, তেতিয়াহ'লে ভালকৈ ইয়াক এনালাইচিছ কৰিব পৰা যায়। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে ইয়াক লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।